ভয়ংকৰ তথ্য অসমৰ ইভিএমৰ তথ্যক লৈ ইতিমধ্যে সৰব চৰ্চা চলি থকাৰ মাজতে সেইদিনা কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভোট গণনাত ব্যাপক খেলিমেলিৰ কথা পোহৰলৈ অহাৰ পাছতে আকৌ এটা সমষ্টি কোকৰাঝাৰত ওলাই পৰিছে এক নতুন তথ্য জনাই আছো বিতং তথ্য গ্ৰাফিক্স প্লেটৰ জৰিয়তে অসমত আকৌ ইভিএমৰ হিচাপত নিমিলা অংক কৰিমগঞ্জৰ পাছত এইবাৰ কোকৰাঝাৰত খেলিমেলি কোকৰাঝাৰত ইভিএমত মুঠ ভোট গণনা হৈছিল 12,40,306টা কিন্তু ইভিএমত মুঠ ভোট গণনা হ'ল 12,29,546টাহে কোকৰাঝাৰৰ ইভিএমত কমকৈ ওলাল 10,760টা ভোট পূৰ্বে কৰিমগঞ্জত সংঘটিত হৈছিল ইভিএমৰ খেলিমেলিৰ ঘটনা ইভিএমৰ ভোট গণনাত ওলাইছিল অতিৰিক্ত 3,811টা ভোট নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি কৰিমগঞ্জত মুঠ ভোটদান হৈছিল 11,36,538টা ইভিএমত হোৱা মুঠ ভোট গণনাৰ সংখ্যা আছিল 11,36,000 আৰু কৰিমগঞ্জত ইভিএমৰ ভোট গণনাত ওলাল 11,40,349টা ইভিএমত ওলোৱা অতিৰিক্ত 3,811টা ভোটক লৈ সৃষ্টি হৈছিল ৰহস্য কৰিমগঞ্জৰ ঘটনাৰ বিপৰীতে এইবাৰ কোকৰাঝাৰত কমকৈ ওলাইছে ভোটৰ সংখ্যা গতিকে জনাই আছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আৰু এটা গুৰুত্বপূৰ্ণ বাতৰি ইভিএমৰ পুনৰবাৰ খেলিমেলি লগাইছে অসমত কৰিমগঞ্জ লোকসভা সমষ্টিৰ বিতৰ্কৰ উৰ নপৰোতেই পুনৰবাৰ কোকৰাঝাৰ সমষ্টিত ওলাই পৰিছে ব্যাপক খেলিমেলিৰ তথ্য আমি আপোনালোকক জনাই আছো যে কোকৰাঝাৰত ইভিএমত মুঠ ভোট গ্ৰহণ হৈছিল 12,40,306টা কিন্তু ইভিএমত মুঠ ভোট গণনা হ'ল 12,29,546টাহে অৰ্থাৎ কোকৰাঝাৰৰ ইভিএমত কমকৈ ওলাল 10,760টা ভোট পূৰ্বে কৰিমগঞ্জত অনুৰূপ ঘটনা এটা সংঘটিত হৈছিল ইভিএমৰ ভোট গণনাত ওলাইছিল অতিৰিক্ত 3,811টা ভোট গতিকে কোকৰাঝাৰত যদি বেছিকৈ ভোট ওলাইছে তেনেহলে কৰিমগঞ্জত ওলাইছিল কমকৈ ভোট গতিকে ইয়াকে লৈ এতিয়া সৃষ্টি হৈছে বিতৰ্কৰ ইয়াকে লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ আপোনালোকক জনাই আছো বিতং তথ্য যে কিদৰে খেলিমেলি লাগিছে অসমৰ ইভিএমত কোকৰাঝাৰ ইভিএমত কমকৈ ওলাল 10,760টা ভোট ইভিএমত মুঠ ভোট গ্ৰহণ হৈছিল 12,40,306টা কিন্তু ইভিএমত মুঠ ভোট গণনা হ'ল 12,29,546টা অৰ্থাৎ 12,40,306 গৰাকী মানুহে ভোটদান কৰা বুলি নিৰ্বাচন আয়োগৰ তথ্য প্ৰকাশ পালে কিন্তু যেতিয়া ভোট গণনা হ'ল 4 জুনত তেতিয়া দেখিবলৈ পোৱা গ'ল যে 12,29,546টা ভোটহে গণনা হৈছে অৰ্থাৎ 10,760টা ভোট কমকৈ ওলাল আপোনালোকক জনাই আছো বিতং তথ্য এই সমষ্টিকেইটাৰ বিধানসভা যিকেইটা বিধানসভা সমষ্টি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গোখাইগাঁৱত ইভিএমত ভোট গ্ৰহণ 93,059টা আৰু ইভিএমত ভোট গণনা 91,559টা অৰ্থাৎ ভোটৰ তাৰতম্য 14,990টা দতমা বিধানসভা সমষ্টিৰ অন্তৰ্গত তাতে ইভিএমত ভোট গ্ৰহণ হৈছিল 88,128টা কিন্তু ইভিএমত ভোট গণনা হ'ল 88,177টা অৰ্থাৎ তাত 49টা ভোট বেছিকৈ হ'ল কোকৰাঝাৰ যিটো বিধানসভা সমষ্টি পৰে তাত 1,15,825টা ভোট গ্ৰহণ হৈছিল ইভিএমত কিন্তু যেতিয়া ভোট গণনা হয় তেতিয়া দেখিবলৈ পোৱা যায় 1,15,818টা অৰ্থাৎ 7টা ভোটৰ তাৰতম্য বাওখুংগ্ৰীত আমি দেখিবলৈ পাইছো যে ভোট গ্ৰহণ হৈছিল 1,38,408টা কিন্তু গণনাত ওলাল 1,33,498টাহে অৰ্থাৎ 4,914টাকৈ ভোট কমকৈ গণনা হ'ল উক্ত বিধানসভা সমষ্টিটোত পৰ্বতঝৰা যদি আমি লক্ষ্য কৰোঁ তাত দেখিছোঁ যে 1,50,912টা ভোট গ্ৰহণ হৈছিল কিন্তু ভোট গণনা হ'ল 1,50,909টাহে অৰ্থাৎ 3টা ভোটৰ খেলিমেলি আকৌ চিডলিচিৰাঙত যদি আমি লক্ষ্য কৰোঁ 1,78,346টা ভোট গ্ৰহণ হৈছিল কিন্তু ভোট গণনাত ওলাল 1,77,832টা ভোটে অৰ্থাৎ 514টাকৈ ভোটৰ খেলিমেলি বিজনীত দেখিবলৈ পাইছো যে ভোট গ্ৰহণ হৈছিল 1,54,998টা কিন্তু ভোট গণনা হ'ল 1,54,901টা অৰ্থাৎ ভোটৰ তাৰতম্য 97টা আকৌ মানসত 1,66,164টা ভোট গ্ৰহণ হৈছিল ইভিএমত কিন্তু গণনাত ওলাল 1,63,890টাহে অৰ্থাৎ 2,278টা ভোটৰ তাৰতম্য বাক্সাত দেখিবলৈ পাইছো 1,54,466টা
ভোট গ্ৰহণ হৈছিল, কিন্তু ভোট গণনাত ওলাল 1,52,956টাহে, অৰ্থাৎ 1,510টা ভোটৰ খেলি মেলি। আকৌ মুঠ আমি যদি লক্ষ্য কৰোঁ তেনেহ'লে 12,40,306টা ভোট পৰিছিল EVM-ত, কিন্তু EVM-ৰ ভোট গণনাত ওলাল আচৰিত তথ্য যে 12,29,546টাৰহে গণনা হ'ল, অৰ্থাৎ 10,760টা ভোটৰ তাৰতম্য। কমকৈ ভোট পোল হৈছে, অৰ্থাৎ কমকৈ ভোট গণনা হৈছে। যিমান মানুহে ভোট দিছিল তাতকৈ কমকৈ ভোট আচলতে গণনা কৰা হৈছে, আৰু ইয়াৰ পাছতে আচলতে তুমুল বিতৰ্কৰ সৃষ্টি হৈছে সমগ্ৰ অসম ৰাজ্যৰ লগতে দেশৰ নিৰ্বাচনী ব্যৱস্থাটোৰ ওপৰতো আচলতে প্ৰশ্নৰ চিহ্নৰ অৱতাৰণা হৈছে, প্ৰশ্ন চিহ্ন উঠিছে যে যিহেতু কেৱল এটা সমষ্টিতেই নহয়, এতিয়া দুটাকৈ সমষ্টিৰ তথ্য ৰাজহুৱাভাৱে আমি পাইছোঁ, আৰু সেই তথ্য খোদ নিৰ্বাচন আয়োগৰ তথ্যতে প্ৰকাশিত হৈছে যে এনেকুৱা খেলি মেলি নিৰ্বাচন আয়োগৰ তথ্যতে আমি দেখিবলৈ পাইছোঁ। প্ৰথমতে যদি কৰিমগঞ্জ লোকসভা সমষ্টিত এনেকুৱা হৈছিল, তেনেহ'লে এতিয়া আকৌ কোকৰাঝাৰ সমষ্টিত এনেকুৱা অনুৰূপ ঘটনা ঘটিছে। আমি আপোনালোকক জনাই দিওঁ যে কৰিমগঞ্জ লোকসভা সমষ্টিত 3,811টা ভোট বেছিকৈ গণনা হৈছিল যিমান ভোট দিয়া হৈছিল তাতকৈ, আৰু তাকে লৈ পৰাজিত প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে আইনী ব্যৱস্থা গ্ৰহণৰো পোষকতা কৰিছিল, হুংকাৰ দিছিল, আৰু তেনে প্ৰেক্ষাপটতে কালি তেওঁ সেই সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আজি প্ৰকাশলৈ আহিছে, আজি পোহৰলৈ আহিছে আন এটা গুৰুত্বপূৰ্ণ সমষ্টি কোকৰাঝাৰৰ কথা। কোকৰাঝাৰত 10,000কৈ ভোট, প্ৰায় 10,000 ভোট কমকৈ গণনা কৰা হৈছিল। গতিকে EVM-ৰ খেলি মেলিৰ কথা আপোনালোকক জনাই আছোঁ যে অসমৰ